আজি পুৱা 11 বজাৰ পৰা অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল সমষ্টি সমিতিৰ কাৰ্যালয়ত দলটোৰ সমষ্টি সমিতি অসম গণ পৰিষদ দলৰ ভাতৃভগ্নী সংগঠন বিশেষকৈ অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, অনুসূচিত জাতি পৰিষদ, অসম চাহ পৰিষদ, ধৰ্মীয় সংখ্যালঘু পৰিষদ, ভাষিক সংখ্যালঘু পৰিষদ, ছাত্ৰ পৰিষদ, কৃষক পৰিষদ আদি কৰি আমাৰ যিকেইটা দলৰ ভাতৃভগ্নীগণ আছে মূল নেতৃত্বৰ সৈতে আগন্তুক নিৰ্বাচন সম্পৰ্কীয় এক আলোচনা অনুষ্ঠিত হৈছে। আৰু এই আলোচনাত আমাৰ দলৰ সকলো স্তৰৰ নেতা কৰ্মী সদস্যসকলে এই নিৰ্বাচনটোত আমাক বন্ধুত্বমূলক হিচাপে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'বলৈ আহ্বান জনাইছে। আমি আমাৰ দলৰ সেইখন নেতৃত্বৰ সৈতে আমি কথা পাতিম আৰু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যিখিনি যাৱতীয় মনোনয়ন পত্ৰকে ধৰি যিখিনি ব্যৱস্থা সেইখিনি ইতিমধ্যে আমাৰ কৰ্মীসকলে আগবঢ়াই থৈছে। বিষয়টো খুব গুৰুত্ব সহকাৰে আমি গ্ৰহণ কৰিছোঁ আৰু দলৰ সদস্যসকলৰ মতামত আমি কম সময়ৰ ভিতৰত চাবুৱা সমষ্টিৰ বা চাবুৱা লাহোৱাল সমষ্টিৰ আমাৰ দলৰ যিসকল সমৰ্থক সভাকাংক্ষী আছে, চাবুৱা সমাজখনৰ নেতৃত্ব প্ৰদান কৰা বিভিন্ন জাতীয় দল সংগঠন আছে, সকলোৰ লগত আমি মত বিনিময় কৰিম। আৰু ৰাজ্যখনত যিহেতু ভাৰতীয় জনতা পাৰ্টি আৰু আমি মিত্ৰজোঁট, গতিকে মিত্ৰজোঁটত আঁচোৰ নপৰাকৈ মিত্ৰজোঁটে দুটা দলে নিজৰ সন্মান ৰক্ষা কৰি জোঁটখনো কেনেকৈ অৱতীৰ্ণ হ'ব পৰা যায় গতিকে বিভিন্ন ব্যৱস্থা কৰা হৈছে। আৰু তাৰ ওপৰত ভিত্তি কৰি কম সময়ৰ ভিতৰত কেইটামান ঘণ্টাৰ ভিতৰতে আমি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিম। এই কথাখিনি আপোনালোকক জনোৱা হ'ব। এই মুহূৰ্তলৈ গ্ৰহণ কৰা হোৱা নাই। আমাৰ দলৰ সদস্যসকলৰ পৰামৰ্শ আহ্বান আমি শুনিছোঁ। এতিয়া আমাৰ দলৰ সমষ্টি সমিতি মূল নেতৃত্ব দলৰ আমাৰ সমৰ্থন জনোৱা আমাৰ সমাকাংক্ষী চাবুৱাৰ বিভিন্ন সমাজ আছে, সেইখনৰ লগতো আমি যোৱা দিনকেইটাত কথা বতৰা পাতি আছোঁ। গতিকে সেইসকলৰ লগত আমি আলাপ আলোচনা কৰিব লাগিব, দলৰ শীৰ্ষ নেতৃত্বৰ লগত কথা পাতিব লাগিব। ৰাজ্যখনৰ বাহিৰে ভিতৰে দেশে বিদেশে আমাৰ যি সমৰ্থক সভাকাংক্ষী আছে তেওঁলোকৰ লগতো আমি কথাটো মত বিনিময় কৰিব লাগিব। তাৰ আধাৰতে এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ইতিমধ্যে কেন্দ্ৰীয় আমাক জনাইছে, পোনপটীয়াকৈ মই কথা পতা নাই, দুদিন হৈছে, কিন্তু আমাৰ জিলা নেতৃত্বই কথা পাতি আছে আৰু জিলা নেতৃত্বই বন্ধুত্বমূলক খেলিব যদি বিচাৰে তেনেহ'লে দলৰ ফালৰ পৰা এইটো এলাও হ'ব।